নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব বিটিআৰৰ প্ৰথমটো খবৰ নিৰ্বাচনৰ সময়ত আমাক বাহিৰৰ পৰা আহি দখল কৰিব বিচাৰিলে কেতিয়াও বাস্তৱত পৰিণত নহব আপোনালোকে দিল্লী দিছপুৰৰ পৰা আহি নিৰ্বাচনৰ সময়ত কিয় বিটিআৰ মনত পৰে ইউপিপিএল দলক হিৰুৱাবলৈ ইয়াত কোনো দলৰ জন্ম হোৱা নাই বিটিআৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে হৰপ ইউপিপিএল নেতা ৰাজু নাৰ্জাৰী ইয়াত কোনো প্ৰথম দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি সংবিধানত উল্লেখ নাই এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ বিজেপি বিধায়কক বহুখেদা ৰাইজৰ খং দেখি আৰক্ষীৰ সহায় লৈ পলাল বিধায়কৰ কনভয়তো আক্ৰমণ উত্তেজিত ৰাইজৰ দেশৰ অন্য ৰাজ্যতো বিজেপিৰ বিৰুদ্ধে ৰাইজৰ খং কোচবিহাৰত সংঘটিত হৈছে এই ঘটনা বিজেপি বিধায়ক শুভেন্দু অধিকাৰীৰ কনভয়ত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ শৃংখল চলিহা আৰু চিতু বৰুৱা কোন হয় শৃংখল চলিহা আৰু চিতু বৰুৱা কোনে অধিকাৰ দিছে আইন আছে আইনে আমাক অধিকাৰ দিছে দেশৰ যিকোনো প্ৰান্তত আমি মুকলিভাৱে ঘূৰি ফুৰিব পাৰিম এই সকল লোকক বিদেশী বুলি তেওঁলোকে কেনেকৈ জানিলে উচ্ছেদ আৰু মিয়া প্ৰসংগত সংখ্যালঘু সংগ্ৰাম পৰিষদ নেতাৰ মন্তব্য এয়া এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ মিয়াক অপমান কৰা শৃংখল চলিহাই ভৰিব লাগিব 5 কোটি টকা শৃংখল চলিহাৰ সন্মুখত নতুন বিপদ শৃংখল চলিহাৰ বিৰুদ্ধে অপৰাধিক মানহানি গোচৰ কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়াধীশ দণ্ডাধীশৰ আদালতত গোচৰ নেশ্যন এনি নিউজ চেনেলৰ এটা টক শ্বত আমচুৰ কাৰ্যকৰী সভাপতিক বাংলাদেশী বুলি অভিযোগ কৰিছিল শৃংখল চলিহাই দেৱানী মানহানি গোচৰ তৰিব ইমতিয়াজ হুছেইনে